মই আজি এখন বাৰী চাবলৈ আহিলোঁ, হাকনি বাৰী। দিহিং নদীৰ পাৰলৈ আহিলোঁ। ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ দিহিং পৰিয়াৰ খেতি চাবলৈ আহিলোঁ। আন্ধাৰক নীলগাম, পোহৰক উজলাম। ট্ৰেপটক অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। এয়া মটৰ মাহ দেখিছোঁ, লাগিবলৈ আৰম্ভ কৰিছে। এয়া আৰু 10 দিনমানৰ পাছতেই মটৰসমূহ পুৰঠ হ'ব। লমালমে লাগিবলৈ আৰম্ভ কৰিছে মটৰ। এয়া এখন চহকী গাঁও, খেতি শস্যে মৎস্যে উভৈনদী হৈ থকা এই দিহিং নদীৰ পাৰৰ কাৱৈমাৰী অঞ্চলৰ এয়া এখন পুৰঠ বাৰী। এতিয়া সেউজীয়া হৈ উঠিছে। এয়া মটৰ মাহৰ খেতি কৰিছে খেতিয়কজনে। এয়া মূলা খেতি। এইটো মূলা, এইটো মূলা আৰু ৰঙা জাতৰ এটা মই উঘালি দেখাইছোঁ এইবাৰ। এইয়া মূলা। ৰঙালাও দেখুৱাইছোঁ আপোনালোকক। এইটো ৰঙালাও, এইটো ৰঙালাও এটা ছিঙিম। এইটো ৰঙালাও। এই মুহূৰ্তত এজন কৃষক পাইছোঁ। এই শস্যডৰাৰ কাষতে আন এজন কৃষকে কৃষি উৎপাদন কৰে। তেখেতৰ কাষলৈ যাম। আপোনাৰ এই গাঁওখনৰ নাম কি পৰে? এইখন খোৱাং কাৱৈমাৰী মাজুলী গাঁও। হয়, আপোনাৰ নামটো কি? মোৰ নাম বিনন্দ সন্দিকৈ। বিনন্দ। আপুনি এজন খেতিয়ক? কৃষক বুলিয়ে ধৰিব লাগিব। চাকৰি তাকৰি নাই যেতিয়া কৃষি কৰ্মতে ব্যস্ত। হয়। কিমান ডৰা মাটিত খেতি কৰে আপুনি? মই প্ৰায় 7 বিঘামান মাটিত খেতি কৰোঁ এইডোখৰত, আৰু অলপ ইফালে আছে ৰবি শস্যৰ খেতি। কি খেতি কৰে? এই ৰঙালাও কৰোঁ, লাই, মূলা, মাটিমাহ, সৰিয়হ এইবিলাকেই কৰোঁ। কবি মই এবাৰ কৰা নাই। আগতে কৰে? আগতে কৰোঁ। প্ৰায় যিখিনি আমাৰ বন্ধাকবি কৰোঁ, আগতে বন্ধাকবি কৰোঁ। এইবাৰ কিন্তু কবি বোলা বস্তুটো মই কৰা নাই। ফুলকবি ইয়াতো অসমৰ বা দিহিং নদীৰ পাৰত পিঁয়াজ ৰচুনো হয় খেতি? হয়, মই ৰচুন কৰিছোঁ। ৰচুন কৰিছোঁ। এই অসমীয়া পিঁয়াজ বুলি যিটো কয়, মই সেইটোও কৰিছোঁ। যোৱা বছৰ ভাল হৈছে। তাৰমানে খেতি প্ৰতিটো খেতিয়ে হ'ব নহয় জানো? প্ৰতিটো খেতিয়ে হয়, কিন্তু আমি জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব লাগে। মই সেই কথাটোৱে কৈছোঁ। চৰকাৰলৈ আহ্বান থাকিব। চৰকাৰলৈ আহ্বান থাকিব। আমাক মানে প্ৰকৃত কৃষকবিলাকক যদি জলসিঞ্চনৰ ব্যৱস্থাটো কৰি দিয়ে, আমি মানে যথেষ্টখিনি উপনীত হ'ম। এতিয়া উপকৃত হ'ব পৰা নাই সেই পানীৰ কাৰণে। এতিয়া খৰাং হৈ গ'ল, পানী নাই, ৰচুন এতিয়া ৰঙা পৰি গৈছে। হয়। আপুনি খেতিৰ লগে লগে আপুনি ছাগলী পোহে নেকি? ছাগলী পালন, ছাগলী, গৰু এইবিলাকো পোহোঁ। হয়। আজি হাকনি বাৰী চাবলৈ আহিছিলোঁ। আচলতে আমি ফুৰিবলৈ আহোঁতে এইফালেদি সোমাই গ'লোঁ। বাৰীত মূল খেতিয়কজন এখন বাৰীত নাপালোঁ, কিন্তু কাষতে আৰু এজনক পালোঁ। আমাৰ সৌভাগ্যৰ কথা। বেলি লহিয়াবৰ হ'ল, তথাপিতো এজন কৃষকক পালোঁ। তেখেতে ক'লে যে আমাৰ চৰকাৰে যদি পানী যোগানৰ ব্যৱস্থা কৰি দিয়ে, পাম্পছেট যদি যোগান ধৰে, তেনেহ'লে আমি শস্যে নদন বদন কৰি তুলিব পাৰিম, এই কথা কৈছে। এয়া নিশ্চিতভাৱে চৰকাৰে পদক্ষেপ লোৱা উচিত। প্ৰকৃত কৃষকে যাতে এই সুবিধাসমূহ পায়। চৰকাৰে আঁচনি নোলোৱা নহয়, লৈছে, কিন্তু পৰ্যাপ্ত হোৱা নাই বা সকলো অঞ্চললৈ বিস্তাৰিত হোৱা নাই। বহুতে প্ৰকৃত কৃষকে বঞ্চিত হৈছে। যি কৃষক হয়তো নহয়, তেওঁ সুবিধাবিলাক বহুতে লৈ আছে। এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি দিয়া উচিত। আমি আশা কৰিম কৃষকসকলৰ এই উৎপাদিত সামগ্ৰী থলুৱা বজাৰ দখল কৰাই নহয়, বহিৰাজ্য বা বহিৰাষ্ট্ৰত আমি যদি বজাৰ দখল কৰিব পাৰোঁ, তেনেহ'লে চাকৰিমুখী নহয়, আমি কৃষিমুখী যদি হওঁ, তেন্তে আমাৰ বাবে সৌভাগ্যৰ কথা হ'ব। নিশ্চিতভাৱে অসমৰ নিবনুৱা যুৱক যুৱতীসকল সংস্থাপিত হ'ব। নিজৰ বাৰীতে সংস্থাপনৰ পথ বিচাৰি লওক। ফ্ৰেঞ্চ বিন, এয়া ফ্ৰেঞ্চ বিনো লহপহকৈ বাঢ়ি আহিছে আৰু এসপ্তাহ 10 দিনৰ পাছতে হয়তো পুৰঠ হৈ উঠিব। পানীৰ অভাৱৰ বাবে গছবিলাক শ্ৰীবৃদ্ধি হোৱা নাই, যিহেতু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰা খেতিয়ক। এইখন লাও চাং দেখাইছোঁ আপোনালোকক। এতিয়া পানীলাও চাংখন উমলি গৈছে। ইতিমধ্যে চিঙাৰ পৰ্ব শেষ হৈছে। 12 মাহ নাথাকে, মৰি যায় এটা নিৰ্দিষ্ট সময়ত। এয়া
এইয়া পানীলাও আছিলে, এতিয়া অৱশ্যে গছবিলাক উমলিছে, হ'লেও এটা দুটা আছে। পানীলাও খেতিটো লাভজনক, চাং লগাই দিলেই লহপহকৈ বাঢ়ি আহে। আৰু এইখন চাঙতে জিকা, কুন্দুলি, তিয়ঁহ আদি ৰোপণ কৰিব পৰা যায়। অসমৰ কৃষক, গৰিষ্ঠ সংখ্যক কৃষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া হয়। গতিকে ইয়াত জলসিঞ্চনৰ ব্যৱস্থা নাই, বৰষুণ নাই এইবাৰ, গতিকে খেতি বৰ ভাল হোৱা নাই যি ধৰণে হ'ব লাগিছিল। গতিকে চৰকাৰে যদি বিনামূলীয়া নহ'লেও সুলভ মূল্যত চ'লাৰ পাম্প ছেট যোগান ধৰে, প্ৰতিজন কৃষকে যাতে পায়, তেনে ব্যৱস্থা কৰিলে ভাল। এতিয়া অৱশ্যে ঠায়ে ঠায়ে খেতিয়কে নোপোৱা নহয়, কিন্তু সেয়া পৰ্যাপ্ত হোৱা নাই। গতিকে অসমৰ কৃষকক যদি পাৱাৰ টিলাৰ, পানী যোগানৰ ব্যৱস্থা, পাম্প ছেট, চ'লাৰ পাম্প ছেট আদি যোগান ধৰে, তেনেহ'লে অসমৰ ফচল বহিৰাজ্য বা বহিৰাষ্ট্ৰলৈ আমি ৰপ্তানি কৰিব পাৰিম। এতিয়া আপোনালোকক আলু খেতি দেখুৱাইছোঁ। আলু খেতি, এয়া আলু খেতি, আলু খেতিও লহপহকৈ বাঢ়ি আহিছে। আলু, এয়া আলু, এখন পুৰঠ বাৰী, চহকী বাৰী দেখুৱাইছোঁ আপোনালোকক। ৰবি শস্যৰ খেতি এয়া, অসমৰ আলু, অসমৰ মাটিৰ আলু সুস্বাদু, এয়া লহপহকৈ বাঢ়ি আহিছে। এয়া পিঁয়াজ, এইটো পিঁয়াজ, এইটো আমাৰ যিটো সৰু জাতৰ, আমাৰ থলুৱা জাতৰ অসমীয়া পিঁয়াজ হিচাপে জনাজাত, ঠায়ে ঠায়ে সেইটো নাম বেলেগ হ'ব, আমাৰ উজনি অসমত অসমীয়া পিঁয়াজ বুলিয়ে কয়। এয়া পিঁয়াজ বাঢ়িছে। আৰু এয়া নহৰু, ৰচুন, ৰচুনৰ খেতি। অসমৰ খেতিয়কে খেতি কৰিব নোৱাৰা নহয়, পৰ্যাপ্ত সা সুবিধা যদি উপলব্ধ হয়, তেনেহ'লে আলু খেতি, পিঁয়াজ খেতি, ৰচুনৰ খেতিও এইখন অসমত কৰিব পৰা যায়। এয়া শস্যে মস্যে নদন বদন হৈ থকা এখন বাৰী। এইখন বাৰীখন দেখুৱালোঁ আপোনালোকক, খুব সুন্দৰ বাৰী। অসম এখন প্ৰাকৃতিকভাৱে চহকী ৰাজ্য, গতিকে আমি প্ৰাকৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা লোক। অসমৰ গঞাৰ চহা জীৱনৰ এয়া প্ৰতিচ্ছবি, কৃষকৰ প্ৰতিচ্ছবি প্ৰস্ফুটিত হৈ উঠিছে এইখন বাৰীত, সেউজীয়া এখন বাৰী। এয়া আমি ভালেকেইজন ব্যক্তি লগ খাইছোঁ। এয়া আপোনাৰ কেনেকুৱা অনুভৱ এই বাৰীখন দেখি? বাৰীখন দেখি অনুভৱ মানে একেবাৰে কি ক'ম, ভাল লাগিছে, ভাল লাগিছে। এইজন আমাৰ লখিমপুৰৰ, এখেত হৈছে সুদূৰ কামৰূপৰ মিৰ্জাৰ চাকৰি সূত্ৰে আমাৰ ডিব্ৰুগড় মৰাণৰ বাসিন্দা। আপুনি বাৰী চাবলৈ আহিলে আজি, আপোনালোকৰ সেইফালে এনেকুৱা খেতি হয় নহয়? নাই, খেতি ধুনীয়া হয় আমাৰ এইটো ফালেও, হয়, মানে তাতেও ধুনীয়া খেতি হয়। হয়। আৰু ইয়াতে মোৰ সুন্দৰ অনুভৱ, ইয়াত খেতি পথাৰখিনি দেখি ধুনীয়া লাগিছে, অতিকৈ সুন্দৰ। আৰু এনেকুৱা খেতি যদি আমাৰ অসমবাসী প্ৰত্যেকজন মানুহে যদি কৰে, আমাৰ অসমখন খুব চহকী হৈ পৰিব। Trav Talk Assam will continue its journey to dispel the darkness and shine the light. Trav Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.